বন্ধুসকল এতিয়া আৰু দূৰ দূৰণিলৈ যাব নালাগে, নগাঁও যাব নালাগে, গুৱাহাটী যাব নালাগে, আমাৰ হুজাইতে এনেকুৱা এখন শ্বপ দেখিব পাৰিছে। যদি আপুনি কম্পিউটাৰ চলায় অৰ্থাৎ লেপটপ, ডেস্কটপ, চিচিটিভি কেমেৰা, ইলেক্ট্ৰিক যিকোনো বস্তু আপোনালোকে ইয়াতে সাৰ্ভিস কৰিব পাৰিব, অৰ্থাৎ ডাইৰেক্ট ঠিক কৰিব পাৰিব। গতিকে এই ষ্টৰটো আজি মই দেখুৱাম আপোনালোকক। গতিকে দাদাৰ সৈতে, দাদা আপোনাৰ নামটো কি? অমিত দাস। অমিত দাস। গতিকে আজি অমিত দাসে এই শ্বপটো দেখুৱাব। যদি আপোনালোকক ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি প্ৰয়োজন বুলি ভাবে, দৰকাৰী বুলি ভাবে, তেনেহ'লে মই নাম্বাৰ লগাই দিম, যোগাযোগ কৰি ডাইৰেক্ট এই লোকেশ্যনত আহিব পাৰিব। প্ৰথমে আমাৰ দোকানখন দেখুৱাই, কি কি আছে আপোনাৰ দোকানত, কি কি ঠিক কৰা হয়? ল্যাপটপ সার্ভিস হয়, ইয়াতে প্রিন্টার হয় আর সেলস আছে। সেলস আর সার্ভিস ল্যাপটপ হয়, আপনার ডেস্কটপ হয়, আপনার প্রিন্টার হৈ যায়, আৰু কিবা সার্ভিস মানে আপনার সিসিটিভি ক্যামেরা, আইপি ক্যামেরা এইবিলাক সব হৈ যায়, সিসিএল হৈ যায়, সব কম্পিউটার এসেসরি যি যি আছে সব। বন্ধুসকল চাওক, এই চাওক কিমানখিনি বস্তু ঠিক কৰিছে। যদি আপুনি এই বস্তুবিলাকত ভুক্তভোগী হৈ আছে, আপোনাৰ প্ৰিন্টাৰ আছে বা কম্পিউটাৰ, ডেস্কটপ, লেপটপ, যিকোনো সামান আপোনাৰ ঠিক কৰিব লাগে, দুটা এটা বস্তুৰ কাৰণে মানুহে লেপটপ ঘৰত পেলাই থৈ দিয়ে। এইটোৱে কওঁ, এতিয়া আপোনাৰ যদি কিবা প্ৰব্লেম দি দিছে তো আপুনি ইয়াতে আহিব পাৰে, ট্ৰাই কৰিব পাৰি, মই সলিউশন দিব পাৰি আপোনাৰ কাৰণে। প্ৰিন্টাৰ সার্ভিস আছে, ইয়াতে সব ৰিপেয়াৰিং হয়। ইয়াতে আপোনাৰ ডেস্কটপ ইয়াতে প্ৰিন্টাৰ আৰু আপোনাৰ ইয়াতে সব প্ৰিন্টাৰ এক্সেসৰিজ হয়, ডাঙৰ কপিয়াৰ মেচিন এইবোৰ যিবোৰ যে প্ৰিন্টাৰ দেখিব পাৰিছে, এইবোৰ সব ঠিক কৰিছে। এইটো সব ৰিপেয়াৰ হৈ গ'ল, যিবোৰ একেবাৰে বেয়া হৈ গৈছে মানে ইয়াতে ষ্টক ইয়াতে ৰাখি দিবা নে। চাওক বন্ধুসকল, ইয়াতে তেওঁলোকে এইটো চাওক মেচিনটো ইয়াতে বহি তেওঁলোকে ঠিক কৰে। যদি আপোনাৰ প্ৰিন্টাৰ ঠিক বেয়া হৈছে, লেপটপ বেয়া হৈছে, কম্পিউটাৰ বেয়া হৈছে, বা যিকোনো ইলেক্ট্ৰনিক সামান বেয়া হৈছে, গতিকে আপোনালোকে ইয়াতে আহিব পাৰে। ইফালে আৰু ষ্টক মই দেখুৱাই দিছোঁ, ইফালে চাওক মই আৰু দেখুৱাই দিছোঁ। ইয়াতে আৰু ষ্টক আছে, কি আছে এইবোৰ, কি বস্তু? ইয়াতে সব কম্পিউটাৰ এক্সেসৰিজ হয়, ইয়াতে মনিটৰ হয়, আপোনাৰ যিমান দামী মানে আপোনাৰ 24 ইঞ্চি মিনিমাম আছে ইয়াতে। বাকি যদি আপোনাৰ কিবা লাগে অৰ্ডাৰ কৰি কিনি আনি দিওঁ, মানে যিকোনো সামান আপোনালোকে ঠিক কৰিব এভেইলেবল পাই যাব। আৰু কোনো আৰু বিশেষকৈ এইবোৰ চাওক, এইবোৰ হোলচেল ৰেটত আপোনালোকে পাই যাব। ইংক বিলাক এইবোৰ চাওক, একেবাৰে ইংক বিলাক দেখিব পাৰিছে। আপোনালোকে প্ৰিন্টাৰত প্ৰয়োজন হয়। আৰু ইফালে চাওক, মই আৰু দেখুৱাই দিওঁ, বিশেষকৈ এই বস্তুটো ইম্পৰ্টেণ্ট হয়, চিচিটিভি কেমেৰা আৰু এই মাউচ বিলাক ইয়াত দেখিব পাৰিছে। গতিকে আপোনাৰ চিচিটিভি, আজিকালি চিচিটিভি কেমেৰা নহ'লেতো প্ৰত্যেকটো ঘৰত চিচিটিভি কেমেৰা আছে। গতিকে মোৰ ৰাইজক মই অনুৰোধ জনাম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰো দৰকাৰো হয় আৰু মানুহৰ দৰকাৰ হয়। গতিকে আচলতে বহুত ৰাইজে জানিব বিচাৰে দোকানৰ লোকেশ্যনটো ক'ত আছে। এইটো আছে আপোনাৰ ভীমচিৰা ৰোড আছে, আপোনাৰ নিয়াৰ বাই আপোনাৰ হেল্থ কেয়াৰ ওচৰতে হয়, একদম প্ৰপাৰ আপোনাৰ মেইন টাউনত হয়। অলপ মানে হস্পিটেলটোৰ নাম কি? দে নাৰ্ছিং হয়, এইটো দে নাৰ্ছিং হয়, দে নাৰ্ছিং। আৰু আপোনাৰ ওচৰতে আমাৰ লাইফ কেয়াৰ মেডিকেল আছে, এইটো বহুত ডাঙৰ হয়। এইটো আপুনি চাব পাৰে। ইয়াতে আপোনাৰ তাৰ অলপ ভিতৰত সোমাব লাগে আৰু এইটো। আৰু আপোনাৰ নাম্বাৰটো কৈ দিব নেকি আমাৰ ৰাইজক? মোৰ নাম্বাৰটো হয় 8472837463। এইটো মোৰ ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰৰ নাম্বাৰ হয়। কি প্ৰব্লেম হ'লে আপোনাৰ প্ৰিণ্টাৰ, ডাটা কেয়াৰ ছাৰ্ভিচ চেণ্টাৰ। ইয়েছ, ডাটা কেয়াৰ ছাৰ্ভিচ চেণ্টাৰ। গতিকে আপোনাৰ মানে এই বস্তুবিলাক ঠিক কৰা এক্সপিৰিয়েঞ্চ কিমান বছৰ হ'ব? মোৰ 9 years হৈ গ'ল ইয়াতে। 9 বছৰৰ পৰা কাম কৰি আছে, যিকোনো সামান ঠিক কৰিব পাৰিব। এতিয়াও ট্ৰেইনিং কৰি আছোঁ মোৰ হিচাপত। মই এতিয়াও একদম কমপ্লিট হোৱা নাই, মই ইমান নকওঁ মই এক্সপাৰ্ট হওঁ। আচলতে দেখিবলৈ পোৱা যায় এইবোৰ সামান বহুত ইম্পৰ্টেণ্ট। সৰু সুৰা বস্তুবিলাক মানুহে ঠিক কৰিবৰ কাৰণে ঘৰত পেলাই দিয়ে, নহ'লে গুৱাহাটী, নগাঁও যাব লাগে। আমাৰ প্ৰপাৰলি হুজাই টাউনৰ ভিতৰত এই দোকানখন, আৰু ওপৰত বিল্ডিঙৰ ওপৰত, ইয়াতে মানুহ নাই, কাষ্টমাৰো নাই, কিন্তু তেওঁলোকৰ চেল হৈ আছে। আৰু এটাৰ পিছত এটা মই নিজে দেখিছোঁ, ময়ো লৈ আহিছোঁ এটা বস্তু। গতিকে এইটো বিষয়ত কি জনাব যে সৰ্বপ্ৰথম দিছে নে, বা কেনেদৰে ৰাইজৰ ৰেছপন্স পাইছে, বা কোনটো অঞ্চলৰ মানুহ ইয়াত আহে বেছি? মানুহবিলাক কি হয়, আপুনি যেনেকৈ ছাৰ্ভিচ ভাল পাইছে, ঠিক আছে, তাৰ লগত আপুনি কিবা কৈ দিছে যে মানুহটো ইয়াতে যে ভাল হয় কাম, এনেকৈ মানুহ আহে। মোৰ এডভাৰটাইজমেণ্ট নাই আৰু মাৰ্কেটিং নাই, আৰু চব মানে আপোনাৰ যোন মাৰ ভাল লাগিছে মানুহবিলাক এনে আহে, লিংকত মানুহবিলাক আহে। মানুহবিলাক আহিব, গুৱাহাটী যোৱাতকৈ ইয়াতে আহিব। মই ট্ৰাই কৰোঁ আৰু বেষ্ট ছাৰ্ভিচ দিবৰ কাৰণে, ঠিক আছে। আৰু কি ক'ম আৰু যেনেকৈ আছে অল ইন ওৱান, চব যি মেচিন আছে, কেনন, HP, ব্ৰাদাৰ, যিটো হয়, মই ট্ৰাই কৰি থাকোঁ যে এইবিলাক চব কমপ্লিট কৰিবৰ কাৰণে। এতিয়াওতো ইমান বেড ৰিজাল্ট নাই, আৰু আপুনি চাব পাৰে, বেলেগ মানুহ ক'ব পাৰে। যদি আপোনাৰ যদি ছাৰ্ভিচবিলাক ভাল লাগে তো প্লিজ, মোৰ লিংক আছে আপোনাৰ গুগলত পাই যাব, ডাইৰেক্ট ছাৰ্ভিচ ৰিভিউ চাব পাৰে। বন্ধুসকল, গতিকে সমূহ ৰাইজক মই অনুৰোধ জনাম, কিয়নো এই যিটো ডাটা কেয়াৰ ছাৰ্ভিচ আছে, ইয়াতে আপোনালোকে আহিলে আপোনালোকৰ লেপটপ, প্ৰিণ্ট বা যিকোনো ইলেক্ট্ৰনিক সামান ঠিক কৰিব পাৰিব। ইফালে চাওক কম্পিউটাৰ, বিশেষকৈ তেওঁলোকে যিকোনো সামান আপোনালোকে ঠিক কৰি লৈ যাব পাৰে। গতিকে মই ইয়াত আহি যথেষ্ট ভাল পাইছোঁ, আৰু ময়ো এটা ভিডিঅ' বনাইছোঁ যাতে আৰু ৰাইজ আহিব পাৰে, উপকৃত হয়। কিন্তু এইবোৰ ৰাইজ ক'ত যাব? নগাঁও, সদূৰ, গুৱাহাটীত যায়। আৰু যে সৰু সুৰা বেমাৰৰ কাৰণে, কম্পিউটাৰৰ সৰু এটা বেমাৰৰ কাৰণে তেওঁৰ দোকানখন বন্ধ হৈ পৰে। গতিকে কোনো টেনশ্যন নাই, এই নাম্বাৰত কল কৰক, আৰু এই ডাটা কেয়াৰ ছাৰ্ভিচত আহি আপোনাৰ কম্পিউটাৰ, লেপটপ হওক, প্ৰিণ্টাৰ হওক বা যিকোনো সামান হওক
ইয়াতে ঠিক কৰিব পাৰিব বিশেষকৈ CCTV কেমেৰা জড়িত যিখিনি বস্তু আছে ইয়াতে পাই যাব বেলেগৰ তুলনাত ইয়াত ছাৰ্ভিচ চেণ্টাৰত ৰেটটো কম থাকিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইয়াত দেখিব পাৰিছে কম্পিউটাৰৰ ৰিলেটিভ যিকোনো সামান আপোনালোকে এখন শ্বপত ঠিক কৰিব পাৰিব অৰ্থাৎ ল্যাপটপ ডেস্কটপ CCTV কেমেৰাৰ লগত জড়িত বা প্ৰিণ্টাৰ হওক যিকোনো সামান মই দেখুৱাই দিছোঁ দোকানখন ভালদৰে আপোনালোকে চাওক যদি আপোনালোকৰ প্ৰয়োজন হয় বা কিবা বস্তু নষ্ট হৈছে তেনেহ'লে এই কেয়াৰখনত আহি আপোনালোকে ঠিক কৰিব পাৰিব ডাটা কেয়াৰ ছাৰ্ভিচ চেণ্টাৰ হুজাই লোকেশ্যনটো হৈছে হুজাই টাউনত এই লাইফ কেয়াৰ মেডিকেলৰ একেবাৰে ফ্ৰণ্টত যেতিয়া দেখিব পাৰিছে মই আৰু আছে দেখুৱাইছোঁ এটা শ্বেয়াৰ কৰি দিব আপোনাৰ ইম্পৰ্টেণ্ট বস্তু হয়তো এই ভিডিঅ'ৰ জৰিয়তে বহুতে পাবহে চাওক পিছফালে তেওঁলোকে ঠিক কৰিছে কেনেদৰে বহুত ধুনীয়া এই শ্বপটো গতিকে মই অনুৰোধ জনাম ইয়াতে বহি তেওঁলোকে ঠিক কৰে সকলো বস্তু ঠিক কৰিব পাৰিব কম্পিউটাৰ ৰিলেটিভ CCTV কেমেৰা হওক প্ৰিণ্টাৰ হওক বা যিকোনো সামান এয়া চাওক মোৰ পিছফালে সকলো তেওঁলোকে ইয়াতে বহি ঠিক কৰে ইয়াতে পেলাই থৈছে গতিকে মই অনুৰোধ জনাম ভিডিঅ'টো শ্বেয়াৰ কৰিব মই লোকেশ্যনটো আকৌ কৈ দিছোঁ হুজাই একেবাৰে টাউনতে দে নাৰ্ছিঙৰ কাষতে লাইফ কেয়াৰ মেডিকেল এখন আছে ইয়াতে একেবাৰে ফ্ৰণ্টত এটা গলি আছে এইফালে সোমাই যাব লাগে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে যদি আপোনাৰ প্ৰয়োজন হয় আৰু নাম্বাৰত যোগাযোগ কৰি ইয়াতে ডাইৰেক্ট আহিব পাৰিব ক'তো যাব নালাগে নগাঁও গুৱাহাটী যাব নালাগে এই চাওক লেপটপবিলাক ইয়াতে থোৱা আছে গতিকে তেওঁলোকে সকলো ঠিক কৰিব পাৰে আপোনালোকে ইয়াত আহি ঠিক কৰিব পাৰিব ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইম্পৰ্টেণ্ট ভিডিঅ' হয়